আমি এনে এটি অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছোঁ যিটো অনুষ্ঠানে আমাক এগৰাকী এনে যোদ্ধা এনে এগৰাকী শক্তিশালী পৃথিৱীৰ বুৰঞ্জীৰ সেনাপতি কথা মনত পেলাই দিছে মহাবীৰ লাচিত বৰফুকন যিগৰাকীক লৈ কেৱল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক গৌৰৱান্বিত আজি ভাৰতবৰ্ষৰ সৈনিকসকলক লাচিত বৰফুকনৰ আদৰ্শৰে আজি প্ৰশিক্ষণ দিয়া যায় আৰু সেইগৰাকী লাচিত বৰফুকনে আমাৰ দেশৰ শত্ৰু মোগলক বাৰংবাৰ পৰাভূত কৰি বিশ্বৰ ইতিহাসত সোণালী অধ্যায় সৃষ্টি কৰি গ'ল আৰু সেইগৰাকী মহাবীৰ লাচিত বৰফুকনৰ নামত আজি দেৰগাঁৱত পুলিচ একাডেমী কেন্দ্ৰ গঠন কৰা হ'ল যাৰ শুভ উদ্বোধন কৰিলে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া নিজে এগৰাকী যোদ্ধা নিজে এগৰাকী অত্যন্ত সাহসী ব্যক্তি নিৰ্ভীক আৰু সেইভাবে তেখেতে গৃহমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকালত যিমানবিলাক শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰৰ হিতৰ হকে ৰাষ্ট্ৰৰ মংগলৰ হকে ভাৰত ৰাষ্ট্ৰৰ নিৰাপত্তাৰ হকে এই কথা ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিয়ে গভীৰভাৱে উপলব্ধি কৰে মই সেইভাবে মাননীয় অমিত শ্বাহ ডাঙৰীয়াক যেতিয়াৰ পৰাই পাইছোঁ তেতিয়াৰ পৰাই তেখেতৰ দৃঢ়তা তেখেতৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি এগৰাকী প্ৰকৃত দেশভক্ত হিচাপে তেখেতে নিস্বাৰ্থভাৱে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি দেশক নিৰাপত্তা আৰু দেশৰ প্ৰগতিৰ ক্ষেত্ৰত যিখিনি তেখেতে বলিষ্ঠ পদক্ষেপ লৈছে সেইভাবে আজি তেখেতৰ কাৰ্যকালত নতুন নতুন ইতিহাস ৰচনা কৰিছে আৰ্টিকল 370 ৰিপিল কৰাৰ দৰে আজি অসমতো উত্তৰ পূৰ্বাঞ্চলতো শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত